তোমালোকৰ মাজৰ পৰা অহা আন এটা কুৱেশ্যন মই লৈ আহিছোঁ। এই কুৱেশ্যনটো যদি তোমালোকে চোৱা দেখিবা যে চেপ্টাৰ নাম্বাৰ 5ৰ এটা কুৱেশ্যন, খুবেই এটা কনচেপচুৱেল কুৱেশ্যন। কুৱেশ্যনটো জড়িত হৈ আছে তোমালোকৰ মেটেল আৰু নন মেটেল বা ধাতু আৰু অধাতুৰ যিটো পৰ্যায়বৃত্ততাৰ ক্ৰম বা পিৰিয়ডিক ট্ৰেণ্ড, সেই পিৰিয়ডিক ট্ৰেণ্ডটোৰ লগত জড়িত হৈ আছে। এতিয়া প্ৰশ্নটো উত্তৰটো কৰাৰ আগত প্ৰথমতে মই সেই যিটো কনচেপ্ট ইয়াৰ লগত জড়িত হৈ আছে, যিহেতু খুবেই এটা ইম্পৰ্টেণ্ট কনচেপ্ট, বেলেগ কুৱেশ্যনো তোমালোকে পাব পাৰা এই কনচেপ্টটো লগাই। চ' কনচেপ্টটো প্ৰথমতে বুজাই লওঁ, খুব ভালদৰে গুৰুত্ব দি চাই ল'বা। এতিয়া আমি যেতিয়া মেটেল আৰু নন মেটেলৰ কথা পাইছিলোঁ বা ধাতু আৰু অধাতু, হ'ব আছামিজ মিডিয়ামৰ ষ্টুডেণ্ট হ'লেও নিশ্চয় এতিয়া মই যেতিয়া ধাতু অধাতু বুলি কৈ গৈছোঁ আৰু লগত যেতিয়া মেটেল নন মেটেল বুলি লিখিছোঁ, তোমালোকৰ আই হোপ বুজিবলৈ অসুবিধা নহ'ব। দুইটা মিডিয়ামৰ ষ্টুডেণ্টেই বুজিব পাৰিবা। কেইবাজনো ষ্টুডেণ্টে ৰিকুৱেষ্ট কৰি আছে যে ইংলিছ মিডিয়ামৰ কাৰণেও দিয়ক, সেইকাৰণে মই কথাখিনি অসমীয়াতে কৈছোঁ, লিখোঁতে ইংলিছতো লিখি দিছোঁ, হৈ গ'ল। এতিয়া মেটেল মানে কোনবিলাক, যিবিলাকৰ ইলেক্ট্ৰন এৰি দিয়াৰ টেণ্ডেঞ্চি থাকে, ইলেক্ট্ৰন এৰি দিয়াৰ প্ৰৱণতা থাকে বা ইলেক্ট্ৰন লুজ কৰাৰ টেণ্ডেঞ্চি থাকে। চ' যিমানেই ইলেক্ট্ৰন লুজ কৰাৰ টেণ্ডেঞ্চি বাঢ়ি যাব, সিমানেই তাৰমানে তাক আমি কি বুলি ক'ম, তাৰ মেটেলিক কেৰেক্টাৰ বাঢ়ি যোৱা বুলি ক'ম বা ধাতৱীয়তা বাঢ়ি যোৱা বুলি ক'ম। আৰু যিবিলাকৰ ইলেক্ট্ৰন গেইন কৰাৰ টেণ্ডেঞ্চি থাকে বা ইলেক্ট্ৰন গ্ৰহণ কৰাৰ প্ৰৱণতা থাকে, ইলেক্ট্ৰন লোৱাৰ প্ৰৱণতা থাকে, সেইবিলাক আমি কি বুলি ক'ম, নন মেটেল বা অধাতু। তাৰমানে যিমান সহজে ইলেক্ট্ৰন ল'ব পাৰিব বা একচেপ্ট কৰিব পাৰিব, সিমানেই তাক আমি কি বুলি ক'ম, বেছি অধাতৱীয় বুলি ক'ম, তাৰ নন মেটেলিক কেৰেক্টাৰ বেছি হৈ যোৱা বুলি ক'ম। এতিয়া চোৱাচোন, আমাক প্ৰশ্নটোত যি দুটা গ্ৰুপৰ কথা কৈছে, তোমালোকে যদি ভালদৰে চেপ্টাৰটো পঢ়িছা তেতিয়ালৈকে গম পাবাই যে যিটো ফাৰ্ষ্ট গ্ৰুপ হয়, সেই ফাৰ্ষ্ট গ্ৰুপত থকা যিখিনি এলিমেণ্ট হয়, যিখিনি মৌল হয়, সেইখিনি হ'ল মেটেল, হাইলি মেটেলিক। আৰু যিখিনি 17 নম্বৰ গ্ৰুপ, যিটো 17 গ্ৰুপ বা যিটো 17 নম্বৰ বৰ্গ, গ্ৰুপ মানে বৰ্গ, গ্ৰুপ মানে হ'ল বৰ্গ, ফাৰ্ষ্ট বৰ্গ, 17 নম্বৰ বৰ্গ। চ' 17 নম্বৰ বৰ্গত যিখিনি থাকে বা 17th গ্ৰুপত যিখিনি থাকে, সেইখিনি হ'ল নন মেটেল, অধাতু। ধাতু মানে কি হয় আমি গম পালোঁ, অধাতু মানে কি হয় আমি গম পালোঁ। এতিয়া প্ৰশ্নটোত আমাক যিকেইটা গ্ৰুপৰ কথা দিছে, সেই গ্ৰুপ কেইটা, এটা মেটেলৰ গ্ৰুপ, এটা নন মেটেলৰ গ্ৰুপ, আমি সেইটো কথা গম পালোঁ, ঠিক আছে। এতিয়া আমাক প্ৰশ্নটোৱে সুধিছে কি চোৱা, যে দ্য ইনক্ৰিজিং অৰ্ডাৰ অফ ৰিয়েক্টিভিটি এমং গ্ৰুপ 1 এলিমেণ্টছ ইজ লিথিয়াম, ছ'ডিয়াম, পটেছিয়াম, ৰুবিডিয়াম, চিজিয়াম। তাৰমানে ইয়াত এনেকুৱা ধৰণৰ হৈছে, ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে কি হৈছে, সক্ৰিয়তা বাঢ়িছে, তাৰমানে ধাতৱীয়তা বাঢ়িছে। লিথিয়াম, ছ'ডিয়াম, পটেছিয়াম, ৰুবিডিয়াম, চিজিয়াম কি হৈছে, এনেকৈ ওপৰৰ পৰা তললৈ কি হৈছে দেখিছা, তাৰ সক্ৰিয়তা বাঢ়িছে। আনহাতে এই নন মেটেলৰ যিটো গ্ৰুপ, গ্ৰুপ 17, তাৰ অৰ্ডাৰটো চোৱাচোন। এই প্ৰশ্নটোত পিছে মই এটা ভুল লক্ষ্য কৰিছোঁ, কুৱেশ্যনটো কিন্তু এনেদৰেই আহিছে কুৱেশ্যন পেপাৰত। হয়তো সেই ডিষ্ট্ৰিক্টৰ যিসকলে কুৱেশ্যন পেপাৰখন কাটিছে, তেওঁলোকে হয়তো এই কথাটো খুব ভালদৰে মন কৰা নাই, যে আমাৰ যেতিয়া বৰ্ধিত ক্ৰম বুলি কোৱা হয়, ইনক্ৰিজিং অৰ্ডাৰ বুলি ক'লে আচলতে এইটো এনেকুৱা হ'ব লাগে, চিনটো এনেকুৱা হ'ব লাগে, কিন্তু ইয়াৰ এইখিনি যিখিনি দিছে, এইখিনি জানো ইনক্ৰিজিং অৰ্ডাৰত আছে, নাই, ডিক্ৰিজিং অৰ্ডাৰ দেখাই থোৱা আছে, হয়নে? চ' আমি বাৰু বুজি লৈছোঁ প্ৰশ্নটো পঢ়ি, কিন্তু এইটো দেখুওৱাৰ ক্ৰমটো, আল্টিমেটলি তাৰ মিনিং একেটাই ওলাব, কিন্তু এই ক্ৰমটো কি হৈ আছে, ভুল হৈ আছে ইয়াত দেখুৱাটো। তাক যদি আমি শুদ্ধকৈ লিখিলোহেঁতেন, আমি এনেকুৱা ধৰণে লিখিব লাগিছিলে, তাৰমানে মই সেইটো বুজাব বিচাৰিছোঁ। বৰ্ধিত ক্ৰম বুলি যেতিয়া কৈছোঁ, তাক আমি এনেকুৱা ধৰণে লিখিব লাগে একচুৱেলি। তোমালোকক যদি বৰ্ধিত ক্ৰমত কিবা লিখিবলৈ কয় পৰীক্ষাত, তোমালোকে এনেকুৱা ধৰণে লিখিবা, মই সেইকাৰণেহে কথাটো মেনশ্যন কৰিছোঁ। এতিয়া ইয়াত কি দিয়া আছে, আমাক গ্ৰুপ 17ৰ খিনি কি দিয়া আছে, যে তোমালোকে যদি চোৱা লক্ষ্য কৰিবা যে ওপৰৰটোৰ আটাইতকৈ বেছি, ফ্ল'ৰিনৰ আটাইতকৈ বেছি, দেন ক্ল'ৰিন, দেন ব্ৰমিন, তাৰমানে ওপৰৰ পৰা তললৈ কমিছে। প্ৰথম বৰ্গটোত যদি আমি চাওঁ, ওপৰৰ পৰা তললৈ সক্ৰিয়তা বাঢ়িছে, ডেট মিনছ কি হৈছে, ধাতৱীয়তা বাঢ়িছে, ধাতৱীয়তা বাঢ়িছে। আৰু এইটোত যদি চাওঁ আমি, অধাতৱীয়তা কি হৈছে, কমিছে। এইটো হ'ল নন মেটেলিক কেৰেক্টাৰটো কমি গৈছে, দেখিছা, কিন্তু ধাতৱীয় কেৰেক্টাৰটো ওপৰৰ পৰা তললৈ বাঢ়ি গৈছে। এতিয়া আমাক সেইটোৱে সোধা নাই জানো, ব্যাখ্যা কৰিবলৈ কৈছে, কিয় হৈছে এনেকুৱা, ব্যাখ্যা কৰিবলৈ কৈছে। চ' এতিয়া আমি সেই ব্যাখ্যাখিনিলৈ আহোঁ। আমি গম পালোঁ যে ধাতুৰ ইলেক্ট্ৰন এৰি দিয়াৰ টেণ্ডেঞ্চি থাকে, অধাতুৰ ইলেক্ট্ৰন লোৱাৰ টেণ্ডেঞ্চি থাকে। এতিয়া মই এনেকুৱা এটা কনচেপ্ট ক'ম, যিটো কনচেপ্টৰ আধাৰত এই চেপ্টাৰটোৰ প্ৰায়খিনি কনচেপ্টে ৰিলেটেড হৈ আছে। পাৰমাণৱিক আকাৰ হওক, ধাতৱীয় কেৰেক্টাৰ হওক, অধাতৱীয় কেৰেক্টাৰ হওক, আটাইখিনি। আমি যিকোনো এটা গ্ৰুপক যদি লক্ষ্য কৰোঁ বা যিকোনো এটা বৰ্গক যদি লক্ষ্য কৰোঁ, প্ৰত্যেকটো বৰ্গই এনেকুৱা হয় যে তাত কি হয়,
ওপৰৰ পৰা তললৈ এটাকৈ কক্ষ এড হৈ গৈ থাকে মৌলবিলাকত দেখিছা প্ৰথমটোত মই কেইটা কক্ষ আঁকিছো এটা দ্বিতীয়টোত কেইটা আঁকিছো দুটা তৃতীয়টোত কেইটা আঁকিছো তিনিটা এনেকৈ এটা এটা তাত সেল এড হৈ গৈ থাকে এটা এটা সেল এড হৈ গৈ থাকে প্ৰত্যেকটো গ্ৰুপৰ ক্ষেত্ৰত ফাৰ্ষ্ট গ্ৰুপৰ ক্ষেত্ৰতো তেনেকুৱা হয় এই 17th নাম্বাৰ গ্ৰুপটোৰ ক্ষেত্ৰতো সেই একেটা কথাই হয় কিন্তু ইয়াত কথাটো চোৱা এতিয়া ইয়াত কি হয় যে এই যেটো আমাৰ ফাৰ্ষ্ট গ্ৰুপ সেই ফাৰ্ষ্ট গ্ৰুপটো হল ধাতু সিহঁতৰ ইলেক্ট্ৰন এৰি দিয়াৰ প্ৰৱণতা থাকে এতিয়া তাত চোৱাচোন এনেকুৱা যদি হয় তেতিয়াহলে ইলেক্ট্ৰন এৰি দিয়াৰ প্ৰৱণতা ওপৰৰ পৰা তললৈ বাঢ়িব নে কমিব আমি এতিয়া ফাৰ্ষ্ট গ্ৰুপটোৰ ক্ষেত্ৰত ইলেক্ট্ৰন এৰি দিয়াৰ প্ৰৱণতাটো চাব লাগে সো ইলেক্ট্ৰন এৰি দিয়াৰ প্ৰৱণতা বাঢ়িব নে কমিব ইলেক্ট্ৰন এৰি দিয়াৰ প্ৰৱণতা ইয়াত বাঢ়ি যাব কিয় বাঢ়ি যাব এই ইলেক্ট্ৰন বিলাক কোনে ধৰি ৰাখে এই নিউক্লিয়াছ আৰু ইলেক্ট্ৰনৰ মাজত থকা এটা আকৰ্ষণ বলে ইয়াক ধৰি ৰাখে হয়নে যিমানে দূৰলৈ গৈ আছে নিউক্লিয়াছৰ পৰা ইলেক্ট্ৰনটো বহিঃকক্ষত থকা ইলেক্ট্ৰনটো সিমানেই কি হৈ আছে ইয়াৰ মাজত আকৰ্ষণ বল বা এট্ৰেক্টিভ ফোৰ্সটো কমি গৈ আছে যিমানে তললৈ গৈ আছে এই আকৰ্ষণ বলটো কমি গৈ আছে আকৰ্ষণ বল কমি যোৱা মানে কি হ'ব ইলেক্ট্ৰনটো সহজে ইয়াৰ পৰা ৰিমুভ হ'ব পাৰিব হয়নে আৰু সেই কাৰণে কি হ'ব ইয়াত ধাতৱীয় ক্যাৰেক্টাৰটো ওপৰৰ পৰা তললৈ বাঢ়ি গৈছে সো প্ৰথম বৰ্গটোৰ ক্ষেত্ৰত আমি উত্তৰটো এনেকৈ লিখিব পাৰো যে যেহেতু প্ৰথম বৰ্গৰ মৌলবিলাক হল ধাতু আৰু ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে ইলেক্ট্ৰন এৰি দিয়াৰ প্ৰৱণতা বাঢ়ি যায় বা ধাতৱীয়ত আমি হিমানখিনলৈকে নিলিখিলেও হ'ব ইয়াত ইলেক্ট্ৰন এৰি দিয়াৰ প্ৰৱণতালৈকে তেতিয়া লিখিব লাগিব যদি কুৱেশ্যনটোত মাৰ্কছ বেছি আহে যদি মাৰ্কছ জাস্ট 2 আহে এই ফাৰ্ষ্ট বৰ্গটোৰ কাৰণে আমি এটা কথা আৰু সেকেন্ড বৰ্গটোৰ এই সেকেন্ডটোৰ কাৰণে আমি এটা লিখি দিলে হৈ গ'ল কি লিখিম ইয়াৰ কাৰণে লিখিম যে যেহেতু প্ৰথম বৰ্গৰ মৌলবিলাক হল ধাতু আৰু ওপৰৰ পৰা তললৈ ধাতুৰ সক্ৰিয়তা ক্ৰমান্বয়ে বাঢ়ি যায় সেয়েহে কি হৈছে এটো এনেকুৱা হৈছে হল বুজিলা বুজিবৰ কাৰণে আমি এখিনি ৰেফাৰেন্স হিচাপে মই তোমালোকক বুজালো দেন এই গ্ৰুপটোৰ কাৰণে কি হল ই হল এটা অধাতু আৰু অধাতু মানে তাৰ কি হ'ব লাগিব ইলেক্ট্ৰন লোৱাৰ প্ৰৱণতা থাকে তাৰ ইলেক্ট্ৰন লোৱাৰ প্ৰৱণতা এতিয়া চোৱাচোন ওপৰৰ পৰা তললৈ ইলেক্ট্ৰন লোৱাৰ প্ৰৱণতা বাঢ়িব নে কমিব ইয়াত যেনিবা এই যদি মৌলবিলাকক চাও আমি 17 নম্বৰ বৰ্গ প্ৰত্যেকটোৰ ক্ষেত্ৰতে আমি দেখিম যে তাত 7টাকৈ ইলেক্ট্ৰন থাকে বহিঃকক্ষত 7টাকৈ ইলেক্ট্ৰন থাকে তো এটা ইলেক্ট্ৰন হি লয় সে মেইন কথাটো হল যে ইলেক্ট্ৰন যে লব নতুনকৈ ইলেক্ট্ৰন এটা লব অফ কোৰ্স 17 নম্বৰ বৰ্গৰ মূলত তুমি এনেকৈ এটা সেল নাপাবা তাত দুটা সেল থকাই তোমালোকে পাবা গতিকে ইয়াত যদি চোৱা এতিয়া ওপৰৰ পৰা তললৈ সেই তেনেকুৱা ধৰণৰ বৰ্গটোত যদি চোৱা এই বৰ্গটোতো কি হ'ব আকৌ এনেদৰে সেল বাঢ়ি গৈ থাকিব এতিয়া এইটোলৈ যদি আমি কম্পেয়াৰ কৰো আৰু এটা আঁকি লৈছো মই ঠিক আছে ইয়াত মই 3টা কৰি দিওঁ ইয়াত মই 4টা কৰি দিছো আৰু এটা মই ওপৰত আঁকি লৈছো য'ত দুটা আছে চোৱাচোন এই দুটা থকাটোত সহজে ইলেক্ট্ৰন এটা আহি সোমাব পাৰিব নে এই 3টা থকাটোত ইলেক্ট্ৰন এটা আহি সহজে সোমাব পাৰিব নে এই 4টা সেল থকাটোত ইলেক্ট্ৰন এটা আহি সহজে সোমাব পাৰিব ইলেক্ট্ৰন এটা আহি যেতিয়া সোমায় সি সদায় বহিঃকক্ষত সোমায় বা বাহিৰত থকা সেলটোত সোমায় বা ভ্যালেন্স সেলত সোমায় আৰু ইলেক্ট্ৰন এটা যেতিয়া ৰিমুভ হয় তেতিয়াও সদায় ভ্যালেন্স সেলৰ পৰা ওলাই যায় তুমি বন্ধাকবি এটাৰ একেবাৰে বাহিৰৰ বাকলিটো নুগুচোৱাকে তাৰ ভিতৰৰ বাকলি গুচাব পাৰিবা জানো নোৱাৰা তেনেকুৱা নিচিনা কথা এতিয়া ইয়াত কথাটো হল যে ইলেক্ট্ৰন যেতিয়া এড হ'ব এড হোৱা ইলেক্ট্ৰনটো কোনে ধৰি ৰাখিব লাগিব নিউক্লিয়াছে সো নিউক্লিয়াছে এতিয়া নতুনকৈ ইলেক্ট্ৰন যদি এড হয় যদি এইটো সেলত এড হ'বলগীয়া হয় একদম ওচৰতে পাব যেতিয়া এইটো সেলত এড হ'ব অলপ দূৰ হ'ব তাৰ ডিসটেন্স বাঢ়ি যাব এবাৰ লোৱাৰ কথা আহি গ'ল এৰি দিয়াৰ কথা নহয় এবাৰ লোৱাৰ কথা আহি গ'ল সো সহজে কোনটোত ল'ব পাৰিব এইটো সেলত ল'ব পাৰিব হয়নে ইলেক্ট্ৰন সহজে ল'ব পাৰিব ওপৰৰটোৱে সো সহজে ল'ব পাৰিব যেতিয়া তাৰ অধাতৱীয়তা বেছি হয় সো আমি 17 নম্বৰটো যেহেতু অধাতু হয় নন মেটেল হয় তাত আমি অধাতৱীয়তা চাব লাগিব কাৰ অধাতৱীয়তা বেছি কাৰ নন মেটেলিক ক্যাৰেক্টাৰ বেছি হিয়ে বেছি এক্টিভ হ'ব গতিকে সেই কাৰণে কি হৈছে এই 17 নম্বৰ বৰ্গটোত ক্ৰমটো এনেকুৱা হৈছে লিখোতে আমি কেনেকৈ লিখিম যেহেতু 17 নম্বৰ বৰ্গৰ মৌলবিলাক হল অধাতু সিন্স দা এলিমেন্টস ইন দা 17th গ্ৰুপ আৰ নন মেটেল and non-metallic character decreases from top to bottom যেহেতু ওপৰৰ পৰা তললৈ অধাতৱীয়তা ক্ৰমান্বয়ে হ্ৰাস পায় সেয়েহে ক্ৰমটো কেনেকুৱা হৈছে এটো হল বুজি পাইছা সো আই হোপ তোমালোকে এই কোৱেশ্যনটো আৰু এই কনসেপ্টটো তোমালোকে বুজি পালা থ্যাংক ইউ সো মাচ